নিছোঁ ডাঙৰীয়া ধান দাইছে ডাঙৰীয়া ৰবাব টেঙা খাইছে তাৰপিছত আমি এতিয়া কি কৰিম একেলগে সমজুৱা ন খাম আমি সমজুৱা ন খাম ন খাই আমাৰ এতিয়া আঘোণৰ মাহটো আমি সম্পূৰ্ণ ব্যস্ত আৰু আমাৰ এতিয়া গোটেই কৃষকসকল সকলো ধান চপাব ঘৰত ধান নিব ধানকেইটা মাৰি মেলি আৰু বছৰটোৰ কাৰণে সকলোৱে মাৰি মেলি চপাই কুচাই থ'ব গোটাই মেলি আৰু এতিয়া মানে ঠায়ে ঠায়ে ধান এবাৰ খুব ধুনীয়া হৈছে আৰু ঠায়ে ঠায়ে ধান নাই কাৰণ পোকে বহুত বেয়া কৰিলে এই বছৰ কোনোবা আমাক এইটো চাইডত আমাৰ চাইডটোত ধান ভাল ইমান বেয়াও হোৱা নাই মানে বাকী চাইডটোত ইফালে ধান ইমান নাই মানে ভাল ধান ব্যস্ততা বাঢ়িছে আৰু ন কেতিয়া খোৱা ন তোমাৰ আমি আঘোণৰ লাষ্টত খাম সমজুৱাকৈ ৰাইজৰ নামঘৰতে এতিয়া সকলো আমাৰ ৰাইজ ব্যস্ত আৰু গাঁৱৰ ঘৰত নাই এতিয়া কোনো নাই আমাৰ পথাৰত নাই এতিয়া চব পথাৰত আছে মানুহ এতিয়া ঘৰত কাকো কোনো নাপায় চব ডাঙৰীয়া ধান দাইছে ডাঙৰীয়া ৰবাব টেঙা খাইছে তাৰপিছত আমি এতিয়া কি কৰিম একেলগে সমজুৱা ন খাম আমি সমজুৱা ন খাম ন খাই আমাৰ এতিয়া আঘোণৰ মাহটো আমি সম্পূৰ্ণ ব্যস্ত আৰু আমাৰ এতিয়া গোটেই কৃষকসকল সকলো ধান চপাব ঘৰত ধান নিব ধানকেইটা মাৰি মেলি আৰু বছৰটোৰ কাৰণে সকলোৱে মাৰি মেলি চপাই কুচাই থ'ব গোটাই মেলি আৰু এতিয়া মানে ঠায়ে ঠায়ে ধান এবাৰ খুব ধুনীয়া হৈছে আৰু ঠায়ে ঠায়ে ধান নাই কাৰণ পোকে বহুত বেয়া কৰিলে এই বছৰ কোনোবা আমাক এইটো চাইডত আমাৰ চাইডটোত ধান ভাল ইমান বেয়াও হোৱা নাই মানে বাকী চাইডটোত ইফালে ধান ইমান নাই মানে ভাল ধান ব্যস্ততা বাঢ়িছে আৰু ন কেতিয়া খোৱা ন তোমাৰ আমি আঘোণৰ লাষ্টত খাম সমজুৱাকৈ ৰাইজৰ নামঘৰতে এতিয়া সকলো আমাৰ ৰাইজ ব্যস্ত আৰু গাঁৱৰ ঘৰত নাই এতিয়া কোনো নাই আমাৰ পথাৰত নাই এতিয়া চব পথাৰত আছে মানুহ এতিয়া ঘৰত কাকো কোনো নাপায় চব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।